পিতা ব্ৰহ্মাই সৃজন কৰাই বিৰণ দিয়া ধৰা পালনৰ দায়িত্ব মই কৰিছো গ্ৰহণ প্ৰয়োজন হলে সংহাৰ কৰিছে ৰুদ্ৰই যদিও বা সৰ্বা মই তথাপিও কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয় মৰ্ত্যধামত আমাৰ প্ৰিয় ভক্ত দানৱৰাজ বলিয়ে আমাৰ দৰ্শনৰ বাবে দেৱালয় কৰিছে আৰাধনা প্ৰিয় ভক্তৰ অধীন ভগৱান কিন্তু দেৱী ভক্তৰ মনোবাঞ্ছা কি দৰে পূৰণ কৰোঁ তাক ভাবি মই স্থিৰ হ'ব পৰা নাই প্ৰভু প্ৰিয় আপুনি অন্তৰ্যামী নাৰায়ণ আপুনি এই ত্ৰিজগতৰ অধিপতি তেনেস্থলত এজন মহাভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি কিয় নিজকে কষ্ট দিছে প্ৰভু এইবাৰ একে নতুন কৌশলে ৰচনা কৰি দেৱতা আৰু দানৱৰ মাজতে বিবাদৰ সূচনা কৰিব লাগিব প্ৰভু তোমাৰ ইচ্ছাত মই বাধা নিদিওঁ কদাপি প্ৰভু কিন্তু প্ৰভু আজি আমার পরম সৌভাগ্য
বহুদিনৰ পুণ্যৰ ফলত দেখা পাই তব যুগল ৰূপ বিমলা নন্দ লভিছো প্ৰাণত পাপে তাপে জৰ্জৰিত কায় হৃদয়ত বাঁধি তব ৰূপ ব্যক্ত কৰো মুখে তোৱা গুণ নাম হে প্ৰভু কমল লোচন হে পৰম করুণাময়ী জগৎ জননী যদি কৰবাত কৰিছো ভুল এই নিকি নাৰদৰ শত সহস্ৰ অপৰাধ মাৰ্জনা কৰিব প্ৰভু নাহং তৃষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদ্ভক্তা যত্র গায়ত্রী তত্র তিষ্ঠামি নারদ ওম নমো নমো ভগবতে বাসুদেবায় ওম নমো নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় দেবায় দেৱৰ প্রভু শুনা নাই বহুদিন তোমাৰ বিনৰ অমীয় ঝংকাৰ নারায়ণ শুনা নাই বহুদিন সুৰৰ মাধুৰী নারায়ণ সেইবাবে মনে মনে মই কৰিলো স্মৰণ প্রভু আপনার আশীর্বাদ পুষ্ট নারদর এয়াই যে পরম সৌভাগ্য কোৱা কোৱা ব্ৰহ্মপুত্ৰ জগতৰ সকলো বতৰা নারায়ণ হাতত বিনা প্রভু মুখত নাম আহিছে নেকি নামে পুনঃ সৃষ্টিত প্ৰলয়ৰ ব্ৰহ্মদাৱান নারায়ণ নারায়ণ নকরিব বিদ্রুপ প্রভু পরম বিশুদ্ধ নির্গুণ জ্ঞানরূপ আত্মা নিজে নিজে সৃষ্টিকর্তা পালনকর্তা আর সংহারকর্তা জলবায়ু পৃথিৱী আকাশ যেনেকৈ চৰাচৰ সকলোতে ব্যাপী আছে ঠিক তেনেদৰে আপুনি সৃষ্টিৰ বুকুতে মন প্ৰাণ বুদ্ধি ৰূপে সদা সৰ্বদা অনন্ত বিৰাজমান হৈ আকৌ আমাকে সুধিছে জগতৰ বতৰা চালনা নকৰিব প্ৰভু চালনা চালনা নহয় নাৰদ ই তোমাৰ এক কৰ্তব্য কৰ্তব্য পাহৰি নাযাবা ব্ৰহ্মপুত্ৰ প্ৰভু তুমি সাধিত নাৰায়ণ যজ্ঞ নাৰায়ণ ভৈক্য আৰু এই জগতৰ সকলোৰে বাৰ্তা বাহক ৰূপে বিদিত তুমি দেৱৰ্ষি নাৰদ মোৰ প্ৰাণ গোপাল দীনবন্ধু বন্ধু নারায়ণ হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ বুজিছো বুজিছো প্ৰভু শুনক তেন্তে প্ৰভু দানৱকুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকে দিনে নিশাই কৰিছে আৰাধনা আৰু অন্যহাতে প্ৰভু অহংকাৰত মত্ত হৈ দেৱতাসকলে ৰাজ শাসন কৰি দেৱলোকৰ কলংক আনিছে সেয়েহে অন্তৰ্যামী প্ৰভু তুমি নাৰায়ণে কিদৰে চাই আছে দেৱতাৰ এনে অহংকাৰ দেৱৰ্ষি প্ৰভু সেইটো কথা নাৰায়ণ দেৱতাৰ গৰ্ব অৱশ্যে গৰ্ব হ'ব নাৰায়ণ দানৱৰাজ বলিৰো মনোবাঞ্ছা অৱশ্যে পূৰ্ণ হ'ব নাৰায়ণ কিন্তু দেৱৰ্ষি কিন্তু প্ৰভু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ হ'ব প্ৰয়োজন নাৰায়ণ প্ৰভু লীলাত সদায় সমভাগী হৈ যাব নিকিন নাৰদ
বাৰু কওকচোন প্ৰভু কিদৰে মনোবাঞ্ছা পূৰ্ণ হ'ব দানৱ ৰাজ বলিৰ আৰু গৰ্ব খৰ্ব হ'ব দেৱতাৰ দেৱৰ্ষি প্ৰভু সময়ত সকলো জানিবা নাৰায়ণ মাত্ৰ জানি থোৱা দেউতাৰ দৰ্পশূন্যৰ প্ৰধান কাৰণ হ'ব নাৰায়ণ আমাৰ এই অৰ্ধাংগিনী লক্ষ্মী কিন্তু কেনেকৈ প্ৰভু শুনা প্ৰিয়ে প্ৰভু আমাৰ এই দৰ্শনৰ বাবে মহামুনি দুৰ্বাসা বৈকুণ্ঠ ধামে হ'ব আগমন মহামুনি দুৰ্বাসা মুনিৰাজক তুমি এক ৰুদ্ৰাক্ষ মাৰা কৰিবা অৰ্পণ ৰুদ্ৰাক্ষ মাৰা আৰু এই হ'ব দেউতাৰ দৰ্পশূন্যৰ প্ৰধান সূত্ৰপাত নাৰায়ণ কিন্তু দেৱৰ্ষি প্ৰভু তাৰ লগে লগে তোমাৰ কৰ্তব্য হ'ব আৰম্ভ নাৰায়ণ গতিকে এতিয়া নিশ্চয় বুজিছা তোমাৰ আপোন কৰ্তব্য প্ৰভু অনন্ত অসীম মহিমাময় দীন বন্ধু হে হৰি তোমাৰ কি যে বিচিত্ৰ লীলা তোমাৰ লীলা চাই চাই সঁচাই সঁচাই ধন্য হ'ব যে নিকিনে নাৰদৰ জীৱনে বাৰু প্ৰভু দুয়োৰে চৰণত পুনশ্চ প্ৰণিপাত জনাই এটাকেবে বিদায়হে মাগিছোঁ তথাস্তু ईश्वर परम ब्रह्मा हे परम धामा पवित्र परमं भवाना पवित्र परमं भवाना पवित्र विश्वरूपेशा भजश्री पद्मे पद्माले शुभे शर्वित पहिमं देवी महालक्ष्मी नमस्तुते বৈকুণ্ঠর ভবনে এ দেখিলু নয়নে লক্ষ্মী নারায়ণ হরি এ প্রভু রাতুল সহরণতে এই সোণৰ নুপুৰ বাজে এই ৰুণু জুনু জুনু কৰি এই ৰুণু জুনু জুনু কৰি নারায়ণ 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 এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া নৈনু করণ হরিরাম রাম রাম কৃষ্ণ রাম 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 হরিরাম
নারায়ণ নারায়ণ নারায়ণ। ব'লা প্ৰিয়ে, প্ৰভু আমিও যাওঁ খন্তেক বিশ্ৰামৰ হেতু। বলক প্ৰভু।